হয় এইটো আমি কেইদিনমান ধৰি গম পাই আছোঁ যে ইয়াত এটা চক্ৰয়ে ড্ৰাগছ বিক্ৰী কৰি আছে কিন্তু এইটো গম পাই পেলাই ৰাইজে মানে এইটো লৈ পেলাই ৰাইজে মানে আলোচনা কৰি আছে কেতিয়া ধৰিব কিন্তু আজি ধৰা পৰিল কিন্তু খুব দুৰ্ভাগ্যজনক কথা এনে মাইনৰিটি এৰিয়াত কেতিয়াও আমি দেখা পোৱা নাছিলোঁ যে ড্ৰাগছ বিক্ৰী অপেন হিচাপে ড্ৰাগছ বিক্ৰী কৰে কিন্তু আজি গম পাইছোঁ গতিকে আমি কম যে যি তিনিজন মানুহক ধৰিছে তেওঁলোকক অনতিবিলম্বে এৰেষ্ট কৰিব লাগে আৰু জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে এই তিনিজন কি পূৰ্বৰ পৰা ড্ৰাগছৰ লগত জড়িত নেকি হয় আমি গম পাই আছোঁ আগৰ পৰাই গম পাই আছোঁ সেইকাৰণে ৰাইজেও মানে অলপ হেৰি কৰিলে কৰাৰ পিছত আজি মানে ধৰা পৰিল একাংশ উদণ্ড যুৱকে সাংবাদিকৰ কেমেৰাত আক্ৰমণ কৰাৰ লক্ষ্য কৰি লৈছিলে যেতিয়া ড্ৰাগছৰ বাতৰি সংগ্ৰহ কৰিব আহিছিলোঁ তেতিয়া কেমেৰাত আক্ৰমণ কৰিবলৈ লৈছিলে যিহেতু আপুনি KMSSৰ কলিয়াবৰ জিলাৰ সভাপতি কি ক'ব এই সন্দৰ্ভত কিন্তু সাংবাদিকক আক্ৰমণ কৰা এইটো কিন্তু আমি মানি নলওঁ কিন্তু কেতিয়াও মানি লোৱা নহ'ব কিন্তু যেতিয়া আমি গম পাইছোঁ যে আমি দেখিছোঁ যে সাংবাদিকৰ কেমেৰাত বা লগোত হাত দিছে কোনোবাই তাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু তাকো এই যিখিনি হেৰি আছে আপোনাৰ এই ড্ৰাগছ ব্যৱসায়ী আছে তেওঁলোকৰ লগতো তেওঁকো চালান দিব লাগে